নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স সাবজেক্টৰ আমাৰ মাইক্ৰো ইকনমিক্সৰ ব্যস্তবাদী অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ টপিক কিতাপখনৰ এটা গুৰুত্বপূৰ্ণ টপিক ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি সেই টপিকটোৰ ওপৰত আমি আলোচনা আগবঢ়াম আৰু সেই টপিকটোৰ বিষয়ে আমি আলোচনা কৰিম যাক কোৱা হয় ইংৰাজীত ল অফ ডিমিনিজিং মাৰ্জিনেল ইউটিলিটি আৰু এই টপিকটো প্ৰায় আমাৰ এক্সামত 6 মাৰ্ক দি 6 নম্বৰ দি আহি থকা আমি দেখা যাওঁ। আজি তেতিয়াহলে আমি ভিডিঅ'টোলৈ আৰম্ভ কৰো আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব, তেতিয়া অতি সহজে বুজি পলাই আপোনালোকে এই টপিকটো বা এই কনসেপ্টটো আপোনালোকে বুজি পাব। ঠিক আছে, সো ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি, এই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি বা ল অফ ডিমিনিজিং মাৰ্জিনেল ইউটিলিটি বুলিলেনো কি বুজো আমি? ল অফ ডিমিনিজিং মাৰ্জিনেল ইউটিলিটি বুলিলে কি বুজো? চোৱা, কোনো ভোক্তা বা ক্ৰেতা এজনে নিৰ্দিষ্ট সময়ছোৱাত বস্তু এবিধৰ একাধিক গোট ভোগ কৰি গৈ থাকিলে প্ৰতিটো অতিৰিক্ত বা উপৰঞ্চি গোটৰ পৰা লাভ কৰা প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকিব। মানে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি কি মানে? বৃদ্ধি বুলিলে কি বুজো? যেতিয়া এজন ভোক্তা বা ক্ৰেতাই তেওঁ যিমানে বস্তু এটা খাই গৈ থাকিব, লাহে লাহে খোৱাৰ পৰিমাণ বঢ়াই গৈ থাকিব, এটাৰ পৰা বৃদ্ধি কৰি অতিৰিক্ত গোট এটা মানে ভোগ কৰি গৈ থাকিব, তাৰ প্ৰত্যেকটো অতিৰিক্ত গোটৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে কমি আহিব। মানে কি বুজো? এই বিধিটো এইটোৱে বুজো যে মানে ব্যক্তি এজনে সামগ্ৰী এটা যিমান পৰিমাণে সংগ্ৰহ কৰি গৈ থাকিব, তাৰ পৰৱৰ্তী গোটৰ পৰা লাভ কৰা উপযোগিতা যোনটো প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে কমি গৈ থাকিব। ধৰি ললো তোমাৰ খুব পিয়াহ লাগিছে, মই এটা উদাহৰণ দি বুজাইছো। তোমাৰ খুব পিয়াহ লাগিছে, সো পিয়াহ লাগুতে তুমি কি কৰিবা? তোমাৰ মনলৈ আহিব যে মই পানী খাম। সো প্ৰথমে এগিলাস পানী খাবা, তেতিয়া তোমাৰ পিয়াহটো অকমান কমিলে তাৰপিছত আৰু এগিলাস পানী খাবা, মানে অতিৰিক্ত আৰু এগিলাস খালা নহয়, 2 নম্বৰ গিলাস খালা, তেতিয়া তোমাৰ পিয়াহটো যি অকন লাগিছে আৰু অকন কমি যাব। এনেকে 3 নম্বৰ 4 নম্বৰ গিলাস খাই গৈ থাকিলে তোমাৰ যোনটো পিয়াহ পানী খোৱাৰ হেঁপাহ বা তোমাৰ পিয়াহটো যেতিয়া মৰি যাব, তাৰপিছত লাহে লাহে তোমাৰ সেই প্ৰান্তিক উপযোগিতা কমি গৈ থাকিব। প্ৰথম গিলাস খালে তোমাৰ যোনটো স্যাটিসফ্যাকশন সন্তুষ্টি পাবা, সেকেন্ড বা থাৰ্ড গিলাস পোৱালে লাহে লাহে কমি আহিব কমি আহিব লাহে লাহে, আৰু এটা সময়ৰ পিছত তোমাৰ সেই প্ৰান্তিক উপযোগিতা শূন্য হ'ব। তাৰপিছত যদিও আৰু তুমি পৰৱৰ্তী অৱস্থাত যদি আৰু পানী গিলাস খাই গৈ থাকিবা, তেতিয়া তোমাৰ কি হয়? তোমাৰ আমাৰ অপকাৰ কৰিব, হয়তো আমাৰ কি কৰিব পাৰে, আমাৰ পানীখিনি ওলাই আহিব পাৰে বমি আকাৰে। সো মানে কি তোমাৰ যোনটো অপকাৰ হ'ব বা ঋণাত্মক হ'ব, আৰু সেইটোৱে কোৱা হৈছে যে এটা ল অফ ডিমিনিজিং মাৰ্জিনেলিটি মানে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা এইটোৱে বুজো, যেতিয়া এজন ব্যক্তিয়ে কোনো এটা নিৰ্দিষ্ট সময়ত বস্তু এবিধৰ যিমান গোট ভোগ কৰি গৈ থাকিব, প্ৰতিটো অতিৰিক্ত মানে যিমান এটা দুটা এনেকে খাই গৈ থাকিব, তাৰ প্ৰতিটো অতিৰিক্ত গোটৰ পৰা পোৱা যোনটো প্ৰান্তিক উপযোগিতা, প্ৰান্তিক মানে অতিৰিক্ত উপযোগিতা, ঠিক আছে, ক্ৰমান্বয়ে কমি গৈ থাকিব। এতিয়া আমি বিভিন্ন ধৰণৰ তাৰ স্বীকাৰ্য থাকিব, এজাম্পশনবোৰ থাকিব, আমি আলোচনা কৰিম। আমি এখন অনুসূচী বা তালিকা এখন প্ৰথম বুজি লৈছো, তাৰ তালিকাখনৰ পিছত আমি চিত্ৰ আকাৰে এই বিধিটো আমি এক্সপ্লেইন কৰিম। ঠিক আছে, এতিয়া ধৰিলো আমি আপেলৰ প্ৰান্তিক উপযোগিতা ধৰি ললো, আমি আপেল খাম। এতিয়া চোৱা, আপেলৰ প্ৰথমটো আপেল এটা যেতিয়া আমি খাওঁ, চোৱা প্ৰথম আপেল খালো, এতিয়া সৰ্বমুঠ উপযোগিতা 10 পালো, আৰু প্ৰথম আপেলটোৰ ক্ষেত্ৰত মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা সদায় সমান থাকে 10-10। এতিয়া চোৱা, আপেলৰ 2 নম্বৰ গোটটো যেতিয়া ভোগ কৰিম, চোৱা তাৰ মুঠ উপযোগিতা 18 হ'ল, মানে কমি আহিছে লাহেকে। চোৱা, আৰু প্ৰান্তিক উপযোগিতা 8 হ'ল, মানে প্ৰান্তিক উপযোগিতা কি? সৰ্বমুঠ উপযোগিতাৰ যোনটো চেঞ্জ হয়, ঠিক আছে, প্ৰতিটো অতিৰিক্ত গোট পোৱাৰ পৰা। চোৱা, প্ৰথমটো খালো 10 পালো মুঠ উপযোগিতা, সেকেন্ডটো খালো 8 পালো, কিমান চেঞ্জ হ'ল? এই 8 চেঞ্জ হ'ল নে? 10ৰ পৰা 18 8 চেঞ্জ হ'ল। এই চোৱা 8টো হ'ল প্ৰান্তিক উপযোগিতা। আকৌ চোৱা 3 নম্বৰ গোট খালো, 3টা গোট খাই পেলাই, 3টা আপেল খাই পেলাই আমি 24 ইউনিটস, আমি 24 ইউটিলিটি পাৰো, 24 ইউটিলিটি পাৰো। মানে চোৱা কমি আহিছে নাই? চোৱা, প্ৰথমটো খাওঁতে 10 পালো, সেকেন্ডটো 8 পালো, আৰু 3 নম্বৰটো খাওঁতে চোৱা প্ৰান্তিক উপযোগিতা 6 হৈছে, কমি আহিছে। আকৌ 4 নম্বৰটো আপেল যেতিয়া খাম, চোৱা মুঠ উপযোগিতা 28 হৈছে, কিন্তু প্ৰান্তিক উপযোগিতা চোৱা 4 হৈছে, দেখিছানে? 6ৰ পৰা 4 লৈ কমি আহিছে। ঠিক তেনেদৰে 5 নম্বৰ আপেল খাওঁতে 30 পাম, সৰ্বমুঠ উপযোগিতা চোৱা প্ৰান্তিক উপযোগিতা 4ৰ পৰা 2 লৈ কমি আহিছে। দেখিছোনে আমি তালিকাখনত লাহে লাহে যিমানে আমি আপেল খাই গৈ থাকিম, বেছিকে এটা দুটা তিনটা চাৰিটা, প্ৰান্তিক উপযোগিতা লাহে লাহে কমি আহি থাকিব। ঠিক তেনেদৰে 6 নম্বৰ গোটটো খালে মুঠ উপযোগিতা 30 হৈছে, আৰু প্ৰান্তিক উপযোগিতা 0 হৈছে। মানে কি?
লাহে লাহে প্ৰান্তিক উপযোগিতা কমি কমি আহি থাকিব না আহি থাকিব আকৌ 7 নম্বৰ গুটটো খোৱাৰ লগে লগে আমাৰ মুঠ উপযোগিতা 28 হৈছে মানে কমিছে কিন্তু প্ৰান্তিক উপযোগিতা চোৱা ঋণাত্মক হৈছে মাইনাছত গৈছে মানে যিমানে আমি আপেলৰ সংখ্যা ধৰিলে এটা গুটৰ সংখ্যা প্ৰথমটো আপেল খাওঁতে 10 পালো প্ৰান্তিক উপযোগিতা 2 নম্বৰটো খাওঁতে 8 পালো 3 নম্বৰ খাওঁতে 6 পালো মানে যিমান আমি আপেলৰ সংখ্যা বহাই বহাই গৈ থাকিম তিমান প্ৰান্তিক উপযোগিতা লাহে লাহে কমি আহিব আৰু এই বিধিটোৱে ল অফ ডিমিনিজিং মাৰ্জিন উইল ক্ৰমহ্ৰাসমান ব্যক্ত কৰে যে এজন ব্যক্তিয়ে যিমানে তাৰ অতিৰিক্ত গুট ভোগ কৰি গৈ থাকিব যিকোনো এটা বস্তুৰ তাৰ সেই অতিৰিক্ত গুটটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা চোৱা লাহে লাহে কমি আহিব ঠিক আছে এতিয়া আমি এই তালিকাখনকে অনুসূচীখনকে লৈ আমি এটা চিত্ৰ আঁকিম ঠিক আছে এটা চোৱা এখন আমি চোৱা স্ক্ৰিনত দেখিছা এটা আমি ডায়াগ্ৰাম আঁকিছো চোৱা এটো x আৰু y অক্ষ দিছো চোৱা তোমাৰ ডায়াগ্ৰামটো ভালকে এটো চোৱা x আৰু y অক্ষ আমি জানো x আৰু y অক্ষ বনালো x অক্ষত চোৱা আপেলৰ গুটৰ সংখ্যা বুজোৱা হৈছে আৰু y অক্ষত চোৱা প্ৰান্তিক উপযোগিতা বুজোৱা হৈছে এতিয়া চোৱা তুমি যেতিয়া এজন ব্যক্তিয়ে এটা আপেল খাইছে তে কিমান প্ৰান্তিক উপযোগিতা 10 হৈছিল দেইছা 10 হৈছে যেতিয়া আপেলৰ সংখ্যা 2 নম্বৰ ভোগ কৰিছে তেতিয়া চোৱা প্ৰান্তিক উপযোগিতা 8 হৈছে 3 নম্বৰ আপেল খাওঁতে প্ৰান্তিক উপযোগিতা 6 হৈছে 4 নম্বৰ আপেলটো খাওঁতে প্ৰান্তিক উপযোগিতা 4 হৈছে 5 নম্বৰ আপেলটো খাওঁতে 2 হৈছে 6 নম্বৰ আপেলটো খাওঁতে প্ৰান্তিক উপযোগিতা 0 হৈছে আৰু 7 নম্বৰ আপেলটো খাওঁতে প্ৰান্তিক উপযোগিতা -2 হৈছে ঠিক আছে দেখিছানে নেগেটিভলৈ গৈছে ঋণাত্মক গৈছে মানে তেওঁ আৰু খাব নোৱাৰে বা খালে তেওঁ অপকাৰহে কৰিব সো হেতুৱে কোৱা হয় প্ৰান্তিক উপযোগিতা এতিয়া তোমাৰ এই ডায়াগ্ৰামটো আকিলা অনুসূচী আকিলা ডায়াগ্ৰামটো আকিলা এটো আমি কেনেকৈ এক্সপ্লেইন কৰিম সো এক্সপ্লেইন আমি কৰাৰ কাৰণে কোনো মুখস্থ কৰাৰ প্ৰয়োজন নাই ডায়াগ্ৰামটো ধুনীয়াকৈ বুজি আকিলা কেনেকৈ এক্সপ্লেইন কৰা চোৱা আমি লিখিম ওপৰৰ চিত্ৰত x অক্ষত আপেলৰ গুটৰ সংখ্যা বুজাইছে y অক্ষত কি বুজাইছে প্ৰান্তিক উপযোগিতা বুজাইছে চিত্ৰত এই mu হৈছে এই mu ৰেখাটা লিখছে এডাল m ইউ ৰেখা দীঘলকে আছে এডাল mu ৰেখা হল প্ৰান্তিক উপযোগিতা ৰেখা আৰু এই ৰেখাই আপেলৰ বিভিন্ন গুটৰ পৰা পোৱা প্ৰান্তিক উপযোগিতাবোৰ পৰিমাপ কৰিছে আৰু এই mu ৰেখাডালৰ আকৃতি চোৱা বাওঁফালৰ পৰা চোৱা সোঁহাতলৈ কমানয় কি নামি অহা হৈছে নাই হাফ পোৱাটোকে বুজাইছে নামি আহিছে মানে প্ৰান্তিক উপযোগিতা হাফ পোৱাটোৱে বুজাইছে ওপৰৰ চিত্ৰত আমি দেখিছো যে যেতিয়া আপেলৰ প্ৰথমটো গুট ভোগ কৰিছো অলপত কৰিছোৱে তে ভোগ কৰিছে তেতিয়া ইয়াৰ পৰা প্ৰান্তিক উপযোগিতা 10 হৈছে যেতিয়া আমি 2 নম্বৰ গুট ভোগ কৰিম তেতিয়া ইয়াৰ পৰা প্ৰান্তিক উপযোগিতা 8 হৈছে গতিকে এটাৰ পিছত এটা আপেল গুট কৰি ভোগ কৰি গৈ থাকিলে ইয়াৰ পৰা প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে 6 4 2 এনেকৈ লাহে লাহে কমি আহি থাকিব আকৌ যেতিয়া আমি চোৱা 6 নম্বৰ আপেলটো ভোগ কৰিম তেতিয়া তাৰ পৰা প্ৰান্তিক উপযোগিতা কিমান হৈছে 0 হৈছে কিয়নো এই প্ৰান্তিক উপযোগিতা ৰেখাডাল কিয়নো এই প্ৰান্তিক উপযোগিতা ৰেখাডালে OX অক্ষ স্পৰ্শ কৰিছে এডাল লিখছনা OX অক্ষ ইয়াক স্পৰ্শ কৰিছে এই পইণ্টটোত স্পৰ্শ কৰিছে আৰু সেই কাৰণে কোৱা হৈছে 6 নম্বৰ গুটটো আপেলৰ গুটটো খোৱাৰ পৰা তেওঁ প্ৰান্তিক উপযোগিতা 0 হৈছে ঠিক আছে আৰু তাৰ পিছতো যদি তেওঁ আপেল খাবলে মানে 7 নম্বৰ আপেলটো ভোগ কৰে তেতিয়া তাৰ পৰা প্ৰান্তিক উপযোগিতা -2 হৈছে দিছে নহয় 7 নম্বৰ গুট খোলে তললৈহে গৈছে -2 হৈছে অৰ্থাৎ ঋণাত্মক হোৱা বুজাইছে এটোৱে কি বুজাইছে প্ৰান্তিক উপযোগিতা ঋণাত্মক হোৱা বুজাইছে আৰু যেহেতু এই ক্ষেত্ৰত উপভোক্তাজনে কেতিয়াও সন্তুষ্টি প্ৰকাশ নকৰে অসন্তুষ্টিহে প্ৰকাশ কৰে গতিকে কি বুজিলো যে প্ৰান্তিক উপযোগিতা ৰেখাডাল OX অক্ষৰ তললৈ নামি গৈছে আৰু যে কেতিয়া নামি যাব যেতিয়া তেওঁৰ প্ৰান্তিক উপযোগিতা ঋণাত্মক হৈছে এইটোৱে হল ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি ইয়াৰ কিছুমান এজাম্পশন স্বীকাৰ্য আছে তোমালোকে লিখি লবা স্বীকাৰ্যবোৰ কিনেকৈ মানে এই বিধিটো যেতিয়া কাৰ্যকৰী হ'বলৈ গৈ থাকে তেতিয়া মানে কি তোমাৰ গ্ৰাহকৰ কোনো আয় ৰুচি পছন্দৰ কোনো পৰিৱৰ্তন ঘটিব নালাগিব বা কোনো আকাৰ বা তৃপ্তিৰ কোনো পৰিৱৰ্তন ঘটিব নালাগিব আৰু এই ভোগ কাৰ্য মানে কন্টিনিউয়াস ভাবে চলি থাকিব লাগিব ধাৰাবাহিক ভাবে চলি থাকিব লাগিব যদি এতিয়া 1 ঘন্টা খাইছা আকৌ আধা ঘন্টাৰ পিছত বা 15 মিনিটৰ পিছত আকৌ এটা খাইছা আপেল তেতিয়া এনেকুৱা ধৰণৰ যদি কন্টিনিউয়াস নহয় ধাৰাবাহিক ভাবে যদি কাৰ্যটো চলি নাথাকে ভোগ কাৰ্যটো চলি নাথাকে তেন্তে হলে এই বিধিটো তোমাৰ কি হয় প্ৰকোপ নহব এই বিধিটো ফলপ্ৰসূ নহব সেইকাৰণে কোৱা হৈছে স্বীকাৰ্য বুলি ক'বলৈ হলে ভোগ কাৰ্য ধাৰাবাহিকভাৱে হ'ব লাগিব মানে সময়ৰ ব্যৱধান থাকিব নালাগিব এটাৰ পিছত আনটা ভোগ খোৱাওঁতে কোনো সময়ৰ ব্যৱধান থাকিব নালাগিব কন্টিনিউয়াসলি খাব লাগিব তেতিয়াহে তেতিয়াহে এই লটো ফলো হ'ব বা এই বিধিটো প্ৰযোজ্য হ'ব তাৰ পিছত বিধিটো প্ৰযোজ্য হ'বলৈ আকৌ উপভোক্তা আয় বা ৰুচিৰ কোনো পছন্দৰ কোনো পৰিৱৰ্তন ঘটিব নালাগিব বা কোনো আকাৰ তৃপ্তি এবোৰ টেষ্টৰ কোনো পৰিৱৰ্তন ঘটিব নালাগিব এইটোৱে
এইখিনিয়ে হ'ল এজাম্পশন এইখিনি লিখি দিবা আৰু এই বস্তুখিনি বুজি পেলাই তোমালোকে লিখি দিবা এবাৰ চাবা সেইখিনি চালে তোমালোকে যদি এইখিনিকে লিখি দিয়া পৰীক্ষাত 6 আউট অফ 6 মাৰ্কস পাবলৈ তুমি সক্ষম হ'বা ঠিক আছে যদি ভাল লাগিছে ভিডিওটো বা পৰৱৰ্তী এনেকুৱা ধৰণৰ ইকনমিক্সৰ টপিক ৰিলেটেড টপিকৰ ওপৰত যদি তোমালোকে তোমালোকৰ প্ৰয়োজন হয় বা এনেকুৱা ধৰণৰ ভিডিও যদি পাব বিচাৰিছা প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ